29ৰ পৰা 31 জানুৱাৰীলৈকে তিনিদিনীয়াকৈ বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বৰ্ণাঢ্য সমুৎকৰ্ষ মহাশিবিৰ আয়োজনৰ যোজা চলিছে। আজি বিয়লি 2 বজাত সৰুসজাইস্থিত ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিশাল আয়োজনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত সমুৎকৰ্ষ মহাশিবিৰ উদযাপন সমিতিৰ সভাপতি ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ অধ্যক্ষতাত সভা অনুষ্ঠিত হয়। সভাত বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ডক্টৰ পৱন তিৱাৰীয়ে সমুৎকৰ্ষ মহাশিবিৰ আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে। পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ডক্টৰ জগদেন্দ্ৰ ৰায়চৌধুৰীয়ে উপস্থিত কৰ্মকৰ্তাসকলক বিভাগ আবণ্টন কৰে। শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক নীৰৱ ঘেলানীয়ে কৰ্মকৰ্তাসকলক নিজ নিজ ক্ষেত্ৰত পৰিকল্পিতভাৱে আগবাঢ়িবলৈ প্ৰেৰণা যোগায়। ইয়াৰ পিছতে সমুৎকৰ্ষ মহাশিবিৰৰ লোগো আৰু আনুষ্ঠানিক ভিডিঅ' উন্মোচন কৰা হয়। শিশু শিক্ষা সমিতিৰ অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ উত্তৰ পূব ভাৰতৰ 5,000 ছাত্ৰ ছাত্ৰীয়ে ঘোষ বাদন কৰিব। ইয়াৰ লগে লগে প্ৰদৰ্শনী, শাৰীৰিক পঞ্চপদী, সংস্কাৰযুক্ত শিক্ষা, শিশু মেলা ইত্যাদি বিষয়সমূহ সামৰি লোৱা হ'ব। উল্লেখযোগ্য যে 31 জানুৱাৰীৰ তাৰিখে সমাপন কাৰ্যসূচীৰ বাবে অসমৰ লগতে বাকী 7খন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী আৰু চৰকাৰী বিষয়াক নিমন্ত্ৰণ কৰা হৈছে। এই সমাপন অনুষ্ঠানত প্ৰায় 30,000 দৰ্শক উপস্থিত থকাৰ আশা প্ৰকাশ কৰা হৈছে। সভাত অসম প্ৰকাশন ভাৰতীৰ সম্পাদক দীপাংকৰ বৰা, শিশু শিক্ষা সমিতিৰ উত্তৰ অসম প্ৰান্তৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী প্ৰমুখ্যে বিদ্যাভাৰতীৰ বিষয়ববীয়াসকলৰ উপৰিও ভালেসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।